নমস্কাৰ। কৌশিক নন্দন বৰুৱাৰ এটা অনুভৱ। এই যে সদায় উপযাচি দিয়া মেছেজটো, এই যে সদায় উপযাচি কৰা ফোনটো, এই যে সদায় আগবাঢ়ি দিয়া মাতষাৰ, কেতিয়াবা নকৰাকৈ বা নিদিয়াকৈ চাবচোন, কেতিয়াবা নিজৰ ফালৰ পৰা ৰৈ দি চাবচোন। শুনিবলৈ বেয়া, কিন্তু তেতিয়া হয়তো বেছিভাগ মানুহেই হেৰাই যাব। আচলতে কি জানে, এই সম্পৰ্কৰ বস্তুটো যে কেতিয়াও একপক্ষীয় নহয়েই। আৰু আন্তৰিকতা বুলি ভাবি থকা কিছুমান কথা প্ৰকৃতপক্ষে কেৱল সৌজন্যতাবোধ আৰু ভদ্ৰতাও হ'ব পাৰে। কিন্তু সম্পৰ্ক আত্মীয়তাৰেহে যি থাকে, দায়িত্ব বা সৌজন্যতাৰে নহয়। সেয়ে কওঁ, কেতিয়াবা হাতখনৰ মুঠিটো ঢিলাই দি চাব লাগে। সৰি নোযোৱাকৈ যিখিনি ৰৈ যায়, সেয়াহে নিজৰ। বাকী জোৰ কৰিলেতো বনৰ চৰাইও দুদিনৰ বাবে পোহ মানে, মাত্ৰ সুযোগ পালেই উৰা মাৰে। সম্পৰ্ক গঢ়ক, মাত্ৰ চাব ৰছীডালৰ সিটোফালেও যাতে একে সমান জোৰেৰে ধৰি আছে। ধন্যবাদ।